মানে গাছ ইয়াত আমি এতিয়া বেগেনা লগোৱা তলিত আছোঁ আমি। বেগেনাখিনি আমাৰ মানে বনোৱা দৰে মাৰিম বুলি এতিয়া ঘৰৰ পৰা আহিছোঁ। যিহেতুকে বতৰ ইমান ভাল নহয়, তথাপিতো বৰষুণ নাই যিহেতুকে আজি অলপ দিন টাইম মানে এতিয়া আমি বেগেনা পুলিখিনিত বনোৱা দৰে মাৰি দিম। যিহেতুকে কিমান কোৰ মাৰি থাকিবি আৰু ইমান বৰষুণ দি আছে, কোৰ মাৰিবলৈ অসুবিধা হয়। সেইকাৰণে বন উঠি গৈছে বুলি আমি দেখিছেনে আপোনালোকে। আমি এনেকৈ মানে পুলিখিনি ডিছপ'জেল গিলাছে ঢাকি লৈছোঁ আৰু এইফালে গিলাচ এইখিনি এনেকৈ পেলাই থৈ আছে, এইফালে ভাই পেলাই আহি আছে। এতিয়া মানে পুলিখিনি এনেকৈ ঢাকি লোৱাৰ পিছত আমি বনোৱা এটা ডাইৰেক্ট মাৰি দিব পৰা হ'ব। এইফালৰ পৰা এতিয়া মাৰিম বুলি এতিয়া পুলি বনোৱাত জুপি লৈছোঁ। আনিবি হাপা বস্তা পৰা উলিয়াই আনিবি। এইফালে ভাই পেলাই গৈ আছে। এইবোৰ দেখিছে নহয় ডিছপ'জেল গিলাচ আমি মানে পুলিটো ঢকাই দিব লাগিব। পুলিটো হাত এনেকৈ এতিয়া আমি গিলাচটো ভৰাই দিম। ইয়াত গিলাচটো ভৰাই দিয়াৰ লগে লগে আমি দৰৱটো মানে ডাইৰেক্ট বনোৱাৰ দৰে মাৰি দিব পৰা হ'ব। ইয়াত এনেকৈ আমি গোটেই লাইনখিনি এনেকৈ দি লৈছোঁ, 2 লাইন 3 লাইনমান দিম আৰু এনেকৈ দি কিনে তাৰ বনোৱাৰ দৰে মাৰি আকৌ সেইফালৰ পৰা ঢাকি গৈ মাৰি দিবলৈ অলপ মানে আমি সেইফালে মাৰি আহিলোঁ। সেইফালে মাৰি আহি কিনে এতিয়া আমি এইটো লাইন মাৰিম। এনেকৈ এতিয়া গিলাচখিনি আমি যিটোকে ঢাকি থৈ লৈছোঁ এনেকৈ লাইনটো আমি এনেকৈ প্ৰতিটো পুলিতে এনেকৈ ঢাকি গৈছোঁ। দেখিছেনে আপোনালোকে। অলপ দিগদাৰী হৈছে বাৰু, একো নাই, তথাপিতো আৰু পুলিকেইটা বচাবৰ কাৰণে মাৰিবলগীয়া আছে। যিহেতুকে পুলি একদম সৰু হৈ আছে। আমি পুলি এবাৰ মানে নিয়নি কৰিলোঁ, নিয়নি কৰাৰ পিছত আকৌ বন ওলাই দিলে। এতিয়া বনোৱাৰ দৰে মাৰি দিম। পিছত ৰ'দ দিয়াৰ পিছত কোৰ মাৰি কিনে আমি ডাঙৰ হ'লে পুলিখিনি মাটি চপাই দিব লাগিব। আমি ডিছপ'জেল গিলাচ এনেকৈ এতিয়া পেলাই গৈছোঁ। আমাৰ ডিছপ'জেল গিলাচ যিহেতুকে 1000মান আছে, আমি এনেকৈ ঢাকি মেলি লৈছোঁ। তাৰপিছত গিলাচখিনি আকৌ বুটলিব লাগিব, কাম ডাবুল হ'ব। তথাপিতো উপায় নাই, কষ্ট কমিব, যিহেতুকে কোৰ মাৰি থাকিব এতিয়া নোৱাৰোঁ। সেইকাৰণে আৰু ডিছপ'জেল গিলাচ লৈ এনেকৈ ঢাকি গৈ আছোঁ লাইনে দেখিছে নহয়। এই দুটা পুলি আমি এনেকৈ ডিছপ'জেল গিলাচ এনেকৈ ঢাকি দিম। মানে পুলিটো এনেকৈ ঢাকি কিনে ইয়াত পুলি আমাৰ দুটা আছে। দুটা পুলি থকাটো অকণমান ঢাকিবলৈ অসুবিধা হয়, তথাপিতো দুটা গিলাচ লগাই দিব লাগিব। কিন্তু এনেকৈ দি বস্তুটো এইটো ষ্টাইলত দি আমি মানে বনোৱাৰ দৰে যদি মাৰি দিওঁ ডাইৰেক্ট একো নহয়, তেতিয়া ধৰক পুলিটো বাচি যাব। এবোনাত পুলি এনেকৈ ঢাকি লৈ এবোনাত এনেকৈ ঢাকি মেলি মানে ডিছপ'জেল গিলাচখিনি চব এনেকৈ লাইনকৈ দি আমি বনোৱাৰ দৰে ডাইৰেক্ট মাৰিব পাৰিম। অলপ তেতিয়া জল্দি হ'ব, মানে পটাপট মাৰিব পৰা হ'ব। আৰু এনেকৈ ঢাকি লোৱাৰ লগে লগে মানে পুলিটো আমি একদম ওচৰলৈকে দৰৱ মাৰিব পৰা হ'ব। একদম গুৰি বন একদম নাথাকিব তেতিয়া চব এনেকৈ দেখিছে নহয়। এইটো পুলিটো এনেকৈ আমি ঢাকি দিলোঁ আৰু এনেকৈ ঢাকি দিলোঁ। তাৰমানে একদম ওচৰলৈকে মাৰিলেও পুলিটো একো প্ৰব্লেম নহ'ব, যিহেতুকে বন মৰা দৰে এইটো ওচৰত নপৰিব গছখিনিত। এনেকৈ ঢাকি লৈছোঁ। ইয়াত দেখিছে নহয়। যোৰহাট এনেকৈ ঢাকি লৈ যোৰহাট এনেকৈ পূৰা ঢাকি মাৰিব লাগিব। এইটো এতিয়া এইফালে মাজত আৰু এটা প্লাট আছে। সেয়া খেতি কৰিলে উপায় নাই, কাম একদম কৰিবই লাগিব। কাম নকৰিলেতো যিহেতুকে পুলিখিনি বচাবলৈ বা ডাঙৰ কৰিবলৈ হ'লে বহুতখিনি খাটনি কৰিবলগীয়া হয়। উপায় নাই, খেতি কৰিলেতো কাম গাইজ। এতিয়া আমি এইফালে বনোৱাৰ দৰে মই মাৰি আহিলোঁ। এইফালে ভাই গিলাচখিনি উঠাই আহি আছে, দেখিছে আপোনালোকে। বহুতখিনি কষ্ট হয়, তথাপিতো উপায় নাই। পুলিখিনি যিহেতুকে বনোৱাৰ দৰে নপৰক বুলি আমি মানে এইটো বুদ্ধি লগাবলগীয়া হৈছে। আগতেও আমি মৰা হয়, মানে এতিয়াও মাৰিছোঁ। আৰু যিহেতুকে কোৰ মাৰিব বহুত টাইম লাগি যাব, সেইকাৰণে আৰু বতৰো বেয়া। আমি এতিয়া কেনেকৈ ডিছপ'জেল গিলাচ ঢাকি পুলিখিনি বনোৱাৰ দৰে মাৰি দিছোঁ। সেয়া এতিয়া মাৰি আহি আছোঁ। এইফালে বাৰু মাৰিলোঁ ইমানখিনি। এইফালে আমি 10-15 লাইনমান মাৰা হ'ল। তাৰপিছত এইফালে এইখিনি এতিয়া ডিছপ'জেল গিলাচ এনেকৈ দি থৈছোঁ, এইখিনি মাৰিব বাকী আছে। মানে গাইজ বেঙেনা পুলিখিনি যিহেতুকে সৰু, সেইকাৰণে আমি এইটো ষ্টাইলত মাৰিবলগীয়া হৈছে। ডাঙৰ পুলি হ'লে বা ইমান প্ৰব্লেম নাই। এতিয়া পুলিটো দেখিছে নহয়, এতিয়া এইটো সৰু হৈ আছে পুলিবোৰ। আৰু এই পুলিটো যদি আমি মাৰি দিওঁ, অলপ যদি পৰি যায় মৰি যাব। মানে সেইকাৰণে আমি এনেকৈ ডিছপ'জেল গিলাচ দিবলগীয়া হৈছে।
মানে গাইজ পুলি লাইনটোহে আমি অকল বনোৱাৰ দৰে মাৰিছোঁ, মাজৰ পাতিবোৰ ধুনীয়াকৈ ট্ৰেক্টৰে হাল বাই দিব লাগিব ৰ'দ দিয়াৰ পিছত। এতিয়া